মৰা দিচাংকু অঞ্চলত আজি গোৰ্খা জনগোষ্ঠী আৰু স্থানীয় ৰাইজৰ সহযোগত আজি অসমৰ কণ্ঠশিল্পী শ্ৰদ্ধেয় জুবিন গাৰ্গৰ আজি আমি দিন পালন কৰিছোঁ। কাৰণ ছিংগাপুৰত যি এটা আকস্মিক দুৰ্ঘটনাত তেওঁ মৃত্যু বৰণ কৰিলে আমি সকলোৱে মৰ্মাহত হৈছোঁ, আৱেগিক হৈছোঁ, দুখ পাইছোঁ। কাৰণ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী যিজনৰ আদৰ্শত যিজনৰ গানত আমি সৰুৰে পৰা আজিলৈকে আজি পৰ্যন্ত দুটা তিনিটা আজি যোগ আমি আজি গান শুনি আমি ডাঙৰ দীঘল হৈছোঁ। তেনে এজন কণ্ঠশিল্পী প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী লোকৰ হৈ গান গোৱা প্ৰায় 40টা ভাষাত গান গোৱা এজন কণ্ঠশিল্পী তেওঁৰ আজি মৃত্যুবৰণত আমি সকলোৱে দুখ পাইছোঁ। আৰু আমি গোটেই স্থানীয় ৰাইজ আৰু আমাৰ গোৰ্খা জনগোষ্ঠীক হৈ আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। আজি আমি সকলোৱে মিলি পিনে আজি তেওঁৰ বিদেশী আত্মাই যাতে সদ্গতি পায়, আকৌ নতুন জীৱন লৈ পিনে আজি অসমত আকৌ তেওঁ যাতে আমাৰ মাজলৈ ঘূৰি আহে তাৰে কামনা কৰিছোঁ। আৰু তেওঁৰ বিদেশী আত্মাই যাতে য'তেই নাথাকক কিয় তেওঁ চিৰশান্তি আৰু তেওঁ সুখেৰে থাকক তাৰে কামনা কৰিছোঁ। আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত চেঙেলিমৰা কুণ্ডাৰুবাসী ৰাইজৰ সহযোগত গোৰ্খা ৰাইজৰ সহযোগত আমি আমাৰ মৰমৰ আমাৰ সকলোৰে অন্তৰত থকা গায়ক জুবিন দেৱৰ এটা স্মৃতিচাৰণ সভা পতা হয়। আৰু এই সভাতে আমি পদযাত্ৰা কৰোঁ। আৰু পদযাত্ৰাত শত সহস্ৰ মানুহে লগ লাগি আমি জুবিন দাৰ স্মৰণ কৰি জুবিন দা অমৰ হওক বুলি কৈ আমি আগবাঢ়ি গোটেই প্ৰায় 2-3 ঘণ্টা ধৰি আমি আগবাঢ়ি পিনে আমি কাৰ্যক্ৰম কৰিলোঁ। আৰু ইমান স্বতঃস্ফূৰ্ত ৰাইজৰ সহযোগত স্বতঃস্ফূৰ্ত ৰাইজৰ সহায় সহযোগ আমি পালোঁ। আমি সঁচাকৈ আজি গোটেই অসমতেই জয় জুবিন জুবিন দা অমৰ হওক বুলি সকলো অসমৰ ৰাইজে আৱেগ বিহ্বল হৈ আগবাঢ়ি আছে। তো এনে সময়ত আমি সঁচাকৈ অকস্মাতে আমাৰ অতিকৈ মৰমৰ জুবিন দা আমাৰ পৰা আঁতৰি যোৱাটো আমি ইমান বেদনাদায়ক আমি অসহনীয় হৈ পৰিছোঁ। তো যিমানে যি নহওক মৃত্যু চিৰন্তন সত্য, ইয়াক আমি কেতিয়াও আঁতৰাব নোৱাৰোঁ বা ইয়াক আমি মানিব নোৱাৰা নহয়, মানিবই লাগিব। গতিকে তেখেতৰ আত্মাই যাতে সদ্গতি পায়, তেখেতৰ আত্মাই স্বৰ্গত বাস কৰি যাতে তেখেতৰ যিখিনি হাৰ মৰমৰ তেখেতৰ যিটো উদ্দেশ্য আছিলে যে তেখেতৰ এটাই উদ্দেশ্য মই মোৰ দৃষ্টিত নেদেখোঁ যে তেখেতে একেডাল এনাজৰিৰে গোটেই অসমখনক বান্ধিব বিচাৰিছিলে। আৰু সেই এনাজৰিৰে তেখেতে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। তো এনে এটা কথা তেওঁ যিটো কৈছে, যিটোৱে নেকি আমি সকলো জাতি জনগোষ্ঠীক তেওঁ আপ্লুত কৰিছে আৰু অন্তৰত তেখেতে স্থান ল'বলৈ সক্ষম হৈছে। আৰু তেখেতৰ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি সকলো একগোট হৈ তেখেতক শ্ৰদ্ধা জনাই তেখেতৰ যাতে আত্মাই সদ্গতি পায় আৰু তেখেতৰ আত্মা যাতে অসমত আকৌ আহি পিনে তেখেতে যিখিনি আধৰুৱা কাম আছিলে সেইখিনি যাতে কৰিব পাৰে তাৰে কামনা ৰাখি আজি আমি সকলোৱে মমবাতি জ্বলাই তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।